হেল্ল' এভৰিৱান, আপোনালোকৰ বাবে খুবেই এটি ভাল খবৰ। বৰনগৰ BEd কলেজ সৰ্বকৰ পৰা আজি এটা নটিচ ওলাইছে, এডমিশ্যন ৰিলেটেড নটিচ, এডমিশ্যন নটিচ। বলক নটিচটোত কি কৈছে চাওক। The following seats are remain vacant after the admission from the merit list. The vacant position will be filled up from waiting list 1 on 19 August 2026 as per admission rules and guidelines already notified with merit cum waiting list 1. যিহেতু আমি গম পাওঁ যে মেৰিট লিষ্টৰ এডমিশ্যন ইতিমধ্যে সম্পূৰ্ণ হ'ল, তাৰপিছতে ৱেইটিং লিষ্ট 1ৰ পৰা কিছুমান খালী থকা চিট ফিল কৰা হ'ব। ভেকেঞ্চি পজিশ্যন এজ অন 18th August 2026 আফটাৰ এডমিশ্যন ফ্ৰম মেৰিট লিষ্ট। তো মেৰিট লিষ্টৰ পৰা এডমিশ্যন হৈ 18 আগষ্ট তাৰিখে যিখিনি ভেকেঞ্চি পজিশ্যনছ আছে সেইখিনি ফিল কৰা হ'ব। ইয়াত চিট ডিষ্ট্ৰিবিউশ্যন টেবল দিয়া আছে। কোৰ্চ পিৰিয়ড জেনেৰেলৰ আছে 7টা, OBC MOBCৰ আছে 10টা, SCৰ আছে 2টা, ST প্লেইনছৰ আছে 3টা, PWD আছে 2টা, EWS আছে 2টা। ইয়াত নোট এটা দিয়া আছে ফৰ দি ৱেইটিং লিষ্ট 1 কেণ্ডিডেটছ। এভৰি কেণ্ডিডেটছ ফ্ৰম দি ৱেইটিং লিষ্ট 1 মাষ্ট ৰিপৰ্ট themselves physically on the day of admission from waiting list 1. মানে ৱেইটিং লিষ্ট 1ৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোক ফিজিকেলি থাকিব লাগিব এডমিশ্যনৰ বাবে। The reporting will be started from 9:30 AM and it will be over at 11 AM. ৰাতিপুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব ৰিপৰ্টিং টাইম আৰু ইয়াৰ অন্ত পৰিব 11 বজাত। No candidates will be allowed to report after 11 AM. 11 বজাৰ পিছত আৰু কোনো কেণ্ডিডেটছৰ মানে accept কৰা নহ'ব। Only candidates who have reported himself or herself will be considered for admission serially from the waiting list 1 as per vacant position. তো ৱেইটিং লিষ্ট 1ৰ ভেকেণ্ট পজিশ্যন ফিল কৰিবলৈ মানে ৰিপৰ্টিঙৰ ওপৰতহে বেছ কৰিব আৰু চিৰিয়েলি মানে যদি আহি থাকে তেতিয়া ফিল কৰা হ'ব। তো আপোনালোকৰ বাবে খুবেই এটি ভাল এটা সুযোগ। যোনে যোনে ৱেইটিং লিষ্টত আছে আপোনালোকে এডমিশ্যন পাব। ইয়াত চিট ডিষ্ট্ৰিবিউশ্যন দিয়া আছে। চ' কালি ৰাতিপুৱা 9:30 বজাৰ আগত আপোনালোকে কলেজ প্ৰিমাইজেছত থাকিব। 11 বজাৰ আগত আপোনালোকৰ যোনটো প্ৰেজেঞ্চ আছে সেইটোক ইউটিলাইজ কৰিব। তো এইখিনিয়ে আছিলে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।